वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 29 চ'ত শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 12 এপ্ৰিল 2025 চন, ভাৰতীয় আজি 22 চ'ত আৰু মোং 13 চোৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:33 সূৰ্যাস্ত সন্ধ্যা 5:39 27 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি অহোৰাত্ৰ। আজিৰ নক্ষত্ৰ হ'ল হস্তা, সন্ধ্যা 6:07 আৰু আজিৰ যোগ হ'ল ব্যাঘাত যোগ, ৰাতি 8:40 কৰণ হ'ল বৃষ্টিকৰণ। ব্যাঘাত যোগ অৰ্থাৎ আঘাত। এই যুগত জন্মজাত হঠাতে তেওঁ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ হঠাতে তেওঁ সকলোখিনি পাবলৈ বিচাৰে, কিন্তু জাতক সৰ্বাজ্ঞ, সকলোৰে মান্য আৰু তেওঁ সৰ্ববিদ্যাত পাৰ্গতো হয় আৰু লোকখ্যাত। আৰু এই যুগত যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে বৰ্জন কৰাটো উচিত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ, শনি আৰু ৰাহু একেলগে মীন ৰাশিত বহি আছে। কেতু আছে কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে কন্যা ৰাশিত আৰু মংগল বহি আছে আজি কৰ্কট ৰাশিত আৰু বৃহস্পতি বৃষভ ৰাশিতেই বহি আছে। আৰু যিহেতু চন্দ্ৰ কন্যা ৰাশিত বহি আছে, আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। সন্ধ্যা 6:48 দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3মহীয়া প্ৰতিহীনা যোগ। বৰণত দোষ একপাত, যাত্ৰা শুভ, ত্ৰৈমিত্য যোগ। পূব উত্তৰে যাত্ৰা নাই। সন্ধ্যা 6:48 যাত্ৰা নাই, পাপ যোগ আদি দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দিয়ক, আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম হ'ল দীক্ষা। খাদ্যত আজি তেল, মাছ, মাংস আদি নিষেধ। যোগিনী আজি বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:42 আবেলি 4:04 পৰা 4:38 আৰু কাল ৰাত্ৰিৰ নিশা 7:04 আছে এই কালৰাত্ৰি। গতিকে এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি সদায় আপোনালোকে বৰ্জন কৰক, যিকোনো শুভ যাত্ৰা, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত বা শুভ কাৰ্যৰ ক্ষেত্ৰতো। আৰু আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 9:19 পৰা 12:38 ৰাতি 7:54 পৰা 10:14 11:46 পৰা 1:29 2:05 পৰা 3:37 গতিকে যিকোনো যাত্ৰা, শুভ মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যোগ অতি উত্তম। আজি পূৰ্ণিমাৰ একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ নিশি পালন, হালখতি, পূৰ্ব দিনৰ ৰাতি 3:22 পৰা পিছৰ দিনৰ ৰাতিপুৱা 5:52 পূৰ্ণিমা আছে। ছায়ং সান্ধ্যা নাই। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত আৰু ৰহা মলানকটা কাংখপাৰ সত্ৰৰ বুঢ়া ভকত সমাজ সেৱক কালিকান্ত হাজৰিকাৰ তিৰুভাৱ তিথি। নদীয়াপাৰ বৰজাৰত ৰাভা জাতীয় বা মা বায়ংশ পূজা উৎসৱ আছে। বৰনদীত 5 দিনীয়া শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰম্ভ হ'ব। আৰু এতিয়া চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল বেশ অগ্নিভয়, বৃষ নিৰ্যাতনৰ ভয়। আপোনালোকে আজি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। মিথুন মোকৰ্দমাত জয়, কৰ্কট মানহানি। গতিকে স্থান কাল পাত্ৰভেদে আপোনালোকে আজি কথা বাৰ্তা আদি পাতিব। সিংহ অযথা ব্যয়, নিজৰ পকেট চাই আপোনালোকে খৰচ কৰক। কন্যা দাম্পত্যত সুখ, তুলা সমস্যাৰ সমাধান। বৃশ্চিক
সৰ্পাঘাতৰ ভয়, গতিকে সাৱধান থাকক। ধনু ভোগবিলাক, মকৰ নতুন যোগাযোগ, কুম্ভ আনন্দ উপভোগ, মীন সামাজিক ব্যস্ততা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।